Hello everyone, তোমালোকক আমাৰ YouTube চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅৰ জৰিয়তে দশম শ্ৰেণী সাধাৰণ গণিতৰ অনুশীলনী 3.5 ৰ পাৰ্ট 5 আলোচনা কৰিম। অৰ্থাৎ আমি 3 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। এতিয়া আমি প্ৰশ্নলৈ যোৱাৰ আগতে যদি চেনেলখন নতুন আহিছা তেনেহলে এনেকুৱা অতি প্ৰয়োজনীয় ভিডিঅ' পাবলৈ চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিবা। এতিয়া আমি প্ৰশ্নলৈ আগবাঢ়িম। অনুশীলনী 3.5 ৰ প্ৰথম প্ৰশ্নটো হ'ল যে 3 নম্বৰ প্ৰশ্নটো হ'ল প্ৰতিস্থাপন আৰু বৰ্জগুণন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণজোৰৰ সমাধান উলিওৱা। আমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব লাগিব আৰু বৰ্জগুণন পদ্ধতিৰ সহায়তো সমাধান কৰিব লাগিব। এতিয়া আমি প্ৰথমে প্ৰতিস্থাপন পদ্ধতিত আমি সমাধান কৰিম। সলিউশন প্ৰতিস্থাপন পদ্ধতি। প্ৰতিস্থাপন এতিয়া চাবা তোমালোকে নিশ্চয় জানা প্ৰতিস্থাপনত এটা চলকৰ এটা সমীকৰণৰ এটা যিকোনো এটা চলকৰ মান উলিয়াই লব লাগে, তাৰ পিছত আন এটা সমীকৰণত বহুৱাই দিব লাগে। প্ৰথম সমীকৰণটো হ'ল 8x + 5y = 9। চাবা 8x প্লাছত আছে 5y, ইফালে গলে -9 - 5y 8 পূৰণ হৈ আছে, ইফালে গলে হৰণ। আমাৰ থাকিব ইয়াত x = 9 - 5y / 8 ইকুৱেশ্যন 1। আকৌ চাবা আমি দ্বিতীয় সমীকৰণটো পাইছো, কি পাইছো 3x + 2y = 4। এতিয়া আমি কি কৰিম, ইকুৱেশ্যন 1ত পোৱা x ৰ মানটো বহুৱাই দিম। 3x ৰ মান কিমান পাইছো 9 - 5y / 8 প্লাছ 2y = 4। কৰ পৰা পাইছো 1ৰ পৰা। এতিয়া 3 8ত নাযায়, ওপৰত পূৰণ কৰি দিম। 3 9 × 27 মাইনাছ 3 5 × 15y, তলত 8 থাকিলে প্লাছ 2y = 4। এতিয়া চাবা 2y ৰ তলত কি আছে 1 আছে, একো নাই মানে কি আছে 1 আছে। 1 আৰু 8 ৰ লহাগু 8 আৰু 1 ৰ লহাগু 8। 8 8ত কেইবাৰ আমি নিশ্চয় জানো একবাৰ, 1 পূৰণ 27 27 মাইনাছ 15y পূৰণ 1 15y প্লাস 1 8ত কেইবাৰ 8 বাৰ, 8 2 গুণ কিমান 16y ইকুৱেল 4 আছে আমাৰ। এতিয়া চাবা 27 লিখিলো, 15 টকা ঋণ আছে, 16 টকা তোমাৰ কি আছে জমা আছে। 16 টকা দি দিলে 15 টকা মানে 16 টকাৰ পৰা 15 টকা গুচি গলে 1 টকা জমা থাকিব, অৰ্থাৎ 1y 1টো দেখাব নালাগে। 8 টো হৰণ হৈ আছে, ইফালে গলে পূৰণ, 8 4 গুণ 32। এতিয়া চাবা 27 টো কি হৈ আছে প্লাছত আছে, ইফালে গলে মাইনাছ y। y টো যেটা আমি অকলে লিখিছো সন্মুখত প্লাস দিব নালাগে, শো কৰিব নালাগে। 27 32 প্লাছত আছে 27, ইফালে আহিলে মাইনাছত। এতেকে y ৰ মান আমি কিমান পাম, 2 ৰ পৰা 7 নাযায়, 1 ধাৰ কৰা 12, 12 ৰ পৰা 7 গলে কিমান 5, 12 ৰ পৰা 7 গলে 5 থাকে। 2 ৰ পৰা ইয়াতে 2 থাকিল, 1 ধাৰ কৰি লৈছা, গতিকে 2 থাকিল, 2 ৰ পৰা 2 গলে 0, y ৰ মান পালো 5। ইকুৱেশ্যন 1 ইমপ্লাইজ কৰা, ইকুৱেশ্যন 1ত পাইছো আমি কি x = 9 - 5y / 8। এতিয়া y ৰ মান আমি কিমান পাইছিলো 5, 8 9 5 5 গুণ 25 8। চাবা 25 ৰ পৰা 9 গুচি গলে কিমান থাকে 16 মাইনাছত 8। এতিয়া চাবা 25 ৰ পৰা 9 গলে কিমান থাকে -16, তলত 8। এতিয়া x ৰ মান চোৱা, x = কিমান পালো 8 16ত কেবাৰ 2 বাৰ লগত মাইনাছ, এতেকে x = -2, y = আমি কিমান পালো 5। এতিয়া আমি বৰ্জগুণন পদ্ধতিত সমাধান কৰিম। বৰ্জগুণন পদ্ধতিত সমাধান কৰিবলৈ হলে বৰ্জগুণন পদ্ধতিত আমি সমাধান কৰিম। ইয়াতে তোমালোকে নিশ্চয় জানা যে ইয়াতে আমাৰ কি হয়, আমি a1 a2 বাছি ওলাব লাগিব। a1 কিমান 8, b1 কিমান 5, c1 ইকুৱেল সোফালে প্লাছত আছে, বাওফালে আহিলে -9, a2 কিমান 3, b2 কিমান 2, c2 কিমান -4, প্লাছত আছে, ইফালে আহিলে মাইনাছত। এতিয়া আমাৰ ফৰ্মুলা মতে আছিল চোৱা a1 b1 c1, a1 b1 c1 দুইবাৰ লিখিব লাগে, a2 b2 c2। মই ষ্টাৰ্ট কৰি আছো, এইটো a2 b2 c2। মই এতিয়া মান বিলাক কেনেকৈ আমি পাতিম, x পাতিম। এটা x ত আমি কি কৰিম, x ৰ হৰক তোমালোকে নিশ্চয় চাইছা a1 a2,
গতিকে আমি a1 a2 নলও b1 ৰ পৰা ষ্টাৰ্ট কৰিম বৰ্জ গুণন মানে কানিকোণা পূৰণ কৰিম b1 into c2 minus b2 c1 equal y লম এতিয়া আমি y ত আমি পাতিম c1 a2 আৰু c2 a1 c1 a2 minus c2 a1 equal এতিয়া ধ্ৰুৱক হিচাপে 1 লম আমি 1 ৰ তলত বহাম এতিয়া আমি কি বহাম চোৱা a1 b2 লম a2 b1 a1 b2 a2 b1 এতিয়া আমি কি কৰিম সমাধান কেনেকৈ কৰিম আমি x ৰ পাৰ্টৰ লগত x ৰ যেটো পাৰ্ট আছে b1 c2 minus b2 c1 ইকুৱেল কৰিম ধ্ৰুৱক পাৰ্টটো 1 by যেটো আছে সেই পাৰ্টটো a1 b2 minus a2 b1 কমা y ৰ পাৰ্টটোৰ লগত c1 y by c1 a2 minus c2 a1 equal 1 by ধ্ৰুৱক যেটো পাৰ্ট আছে এটো আমি কৰিম a1 b2 minus a2 b1 সবাই ইয়াত আমি x by যেটো পাৰ্ট আছে এটো বহাইছো তাৰ লগত ধ্ৰুৱক পাৰ্টটো আমি ইকুৱেল কৰিছো y পাৰ্টটো বহাইছো তাৰ লগতো ধ্ৰুৱক ইকুৱেল কৰিছো এতিয়া আমাৰ দুটা স্টেপ হৈ গল আমি এতিয়া মান বহাই সমাধান কৰিম মানখিনি আমি প্ৰথম বহাই দিম x পাইছো b1 মান কিমান পাইছো b1 আমি পাইছো 5 into c2 আমি কিমান পাইছো -4 minus b2 মান পাইছো আমি 2 c1 কিমান পাইছো -9 equal 1 by so 1 by a1 ৰ মান কিমান পাইছো 8 b2 ৰ মান কিমান পাইছো b2 ৰ মান আমি কিমান পাইছো b2 ৰ মান 2 minus a2 ৰ মান আমি পাইছো 3 b1 ৰ মান পাইছো 5 কমা y by c1 ৰ মান আমি কিমান পাইছো c1 ৰ মান আমাৰ কিমান -9 into minus to bracket ৰাখিছো আমি a2 ৰ মান আমি কিমান পাইছো 3 minus c2 ৰ মান আমি কিমান পাইছো -4 এটো 3 হয় -4 into a1 ৰ মান আমি কিমান পাইছো 8 equal 1 by ধ্ৰুৱকৰ মানটো আমি ইয়াতে পাতিছোৱে a1 ৰ মান 8 b2 ৰ মান 2 b2 ৰ মান কিমান 2 minus a2 ৰ মান আমি কিমান পাইছো 3 a2 ৰ মান 3 b1 ৰ মান আমি কিমান পাইছো 5 এতিয়া আমি পূৰণ কৰি দিম x by কি আছে চোৱা minus a plus a minus 5 2 20 তাৰ পিছত কি আছে চোৱা minus a আমি কি পাম plus 20 টো লিখি আছো -20 minus a plus 2 9 কিমান 18 2 9 18 তাৰ পিছত ইকুৱেল ধ্ৰুৱক পাৰ্টটো লিখিব লাগিব 1 by কিমান লিখিম চোৱা 8 2 16 8 2 16 minus 3 5 গুণ কিমান 15 দেখাই দি আছো চোৱা 3 5 গুণ কিমান 15 এতিয়া এখিনি বুজি পাইছা আমি এতিয়া y ৰ পাৰ্টটো যাম y ইকুৱেল চোৱা y by ইকুৱেল নহয় y ৰ তলত বহাম আমি minus a plus a কিমান minus 3 9 গুণ 27 তাৰ পিছত চাবা minus a কি হ'ব প্লাস ও মুছি দিব লাগিব আকৌ দেখাইছো মাইনাস 3 ৰ আগত প্লাস আছে 9 ৰ আগত মাইনাস a প্লাস a মাইনাস কিমান হ'ব 3 9 27 তাৰ পিছত মাইনাস a প্লাস 4 8 32 ইকুৱেল 1 বাই আমি কিমান পাইছো 16 15 এই মানটোৱে ৰিপিট বহাইছো তাতে নিশ্চয় দেখা পাইছা দেখা নাপালো কনফিউজ নহবা 1 বাই 16 15 আছে তাতে ইকুৱেল সো x 18 ৰ পৰা 20 গুছি গলে -2 থাকে ইকুৱেল 1 বাই 16 ৰ পৰা 15 গলে 1 থাকে y ইকুৱেল 32 ৰ পৰা 27 গুছি গলে কিমান থাকে 5 থাকে আৰু ইফালে 1 বাই সোৱা 15 16 ৰ পৰা 15 গলে কিমান থাকে আমাৰ 1 এতিয়া কানি কোনা পূৰণ কৰি দিম x * 1 x minus plus a minus 2 গুণ 2 তাৰ পিছত চাবা y * 1 y 5 গুণ 5 আমি x ৰ মান পালো -2 y ৰ মান পালো 5 নিচে বুজি পাইছা আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি 2 নম্বৰ প্ৰশ্ন চাবা এটো আমি প্ৰতিস্থাপন আৰু বৰ্জগুণনত কৰিব লাগিব সলিউশন গতিকে আমি সলিউশন প্ৰতিস্থাপনত কৰিম প্ৰথমে প্ৰতিস্থাপন
চাবা 4x minus 3y equal 23 এটো হল প্ৰথম ইকুৱেশ্যন তে প্ৰথম ইকুৱেশ্যনৰ পৰা আমি মান উলাই লম x ৰ মাইনাস আছে 3y ইফালে গলে প্লাস 23 plus 3y 4 পূৰণ হৈ আছে ইফালে গলে হৰণ 23 plus 3y by 4 equation 1 আকৌ second equation আছে 3x plus 4y equal 11 এতিয়া আমি কি কৰিম x ৰ মান যে ইকুৱেশ্যন 1 ত পাইছো নহয় এটা আমি এতিয়া বহুৱাই দিম 3 into সাবা x ৰ মান আমি কিমান পাইছো 23 plus 3y by আমি কিমান পাইছো 4 plus 4y equal কিমান 11 কৰ পৰা পাইছো ইকুৱেশ্যন 1 ৰ পৰা এতিয়া 3 to 4 কটাকটি না যায় উপৰ 3 আছে তলত 4 আছে উপর পূরণ করে দিম 3 3 গুণ 9 3 2 গুণ 6 অর্থাৎ 3 পূরণ 23 69 প্লাস 3 3 গুণ 9 y তলত কিমান 4 প্লাস 4 y ইকুয়াল 11 এতিয়া সোয়া 4 তলত কি আছে 4 y এর তলত একো নাই মানে 1 আছে 4 আৰু 1 ৰ লহগ কিমান 4 4 4 কেইবাৰ একবাৰ 1 পূৰণ 69 69 হ'ব প্লাস 1 পূৰণ 9y 9y প্লাস আছে প্লাস দিছো আমি এতিয়া কি লিখিম সো 1 4 কেইবাৰ 4 বাৰ 4 4 গুণ 16y ইকুয়াল 11 এতিয়া 4 হৰণ হৈ আছে ইফালে গলে পূৰণ হ'ব 69 প্লাস 16y আৰু 9y দুইটাই প্লাসত আছে কত আমি প্লাস কৰি দিম 16 আৰু 9 25y ইকুয়াল চাবা 44 4 11 গুণ 44 হৰণ হৈ আছে ইফালে গলে পূৰণ এতিয়া 25y প্লাসত আছে অকলে সন্মুখত লিখিছো সেইকাৰণে সন্মুখত প্লাস থকা মান লিখিলে প্লাস দেখাব না লাগে কিন্তু মাইনাস থকা লিখিলে মাইনাস দেখাবই লাগে ইকুয়াল 44 69 প্লাসত আছে ইফালে গলে মাইনাসত 69 25y ইকুয়াল চাবা 9 কি হৈ আছে 9 ৰ পৰা 69 মাইনাস হৈ আছে 9 ৰ পৰা 4 গলে 5 6 ৰ পৰা 4 গলে 2 minus 25 যেটো 69 মাইনাসত আছে 69 ৰ পৰা 44 গুছি গলে কিমান থাকিব minus 25 ঋণত থাকিব পইচাটো এতিয়া মানটো ঋণত থাকিব অৰ্থাৎ মাইনাসত থাকিব এতিয়া 25 পূৰণ হৈ আছে ইফালে গলে হৰণ 25 by 25 পয়াৰ মান আমি কিমান পালো 25 একবাৰ লগত মাইনাস আছে -1 পালো ইমপ্লাইজ কৰিম ইকুৱেশ্যন 1 ইমপ্লাইজ কৰিলে চাবা ইকুৱেশ্যন 1 ইকুৱেল 1 ত আছে x ইকুৱেল 23 plus 3y by কিমান আছে 4 23 plus 3 into y মান পাইছো -1 by 4 23 সাবা মাইনাস এ প্লাস এ কি হ'ব মাইনাস 3 গুণ 3 ডিভাইড বাই 4 23 পৰা 3 গলে কিমান থাকিব 20 ডিভাইড বাই 4 এতিয়া সাবা এটাকে x ইকুৱেল আমি কিমান পাম 4 23 বাৰ 5 বাৰ x মান আমি পালো কিমান 5 y ৰ মান কিমান পালো y ইকুৱেল পালো কিমান -1 নিশ্চয় বুজি পাইছা আমি এই অংকটো আকৌ বৰ্গগুণন পদ্ধতিত এতিয়া কৰিম বৰ্গগুণন পদ্ধতি সো ইয়াত a1 a2 বিচাৰি ওলাব লাগিব a1 কিমান 4 b1 কিমান -3 c1 কিমান 23 প্লাসত আছে হুফালে বাওফালে আহিলে -23 এতিয়া a2 সাবা ইকুৱেশ্যন 2 3 b2 কিমান 4 c2 কিমান প্লাসত আছে 11 বাওফালে আহিলে -11 এতিয়া আমি কি কৰিম প্ৰথম x ৰ পাৰ্ট বহাম x ৰ পাৰ্ট বহাবলৈ হলে আমি কি কৰিম a1 b1 c1 a1 b1 c1 দুইবাৰ কি লিখিছো a2 b2 c2 a2 b2 c2 সবা x ৰ পাৰ্ট যেতিয়া আমি বহুৱাম তেতিয়া আমি a1 a2 নলও আমি b1 c2 লম আৰু b2 c1 লম যেটো কানিকুনা পৰৰ মাজত মাইনাস বহুৱাই দিম b1 c2 minus b2 c1 তাৰ পিছত আমি y ৰ মান লম কেনেকৈ লম তে c1 ৰ পৰা স্টাৰ্ট কৰিম c1 a2 c2 a1 c1 a2 minus c2 a1 তাৰ পিছত ইকুৱেল ধ্ৰুৱক হিচাপে 1 লম 1 তলত বহুৱাম a1 b2 minus a2 b1 এতিয়া আমি সমাধান কেনেকৈ কৰিম
সমাধানৰ ক্ষেত্ৰত আমি কি কৰিম x ৰ পাৰ্টটো আগত লিখি লম b1 c2 b2 c1 ইকুৱেল এতিয়া ইয়াৰ লগত আমি ধ্ৰুবক পাৰ্টটো বহাই দিম a1 b2 minus a2 b1 আকৌ y c1 a2 c2 a1 equal আকৌ ধ্ৰুবকটো বহাই দিম এই ধ্ৰুবকটোৱে সেম ধ্ৰুবক পাৰ্টটো বহাই দিম অৰ্থাৎ 1 by যেটো পাৰ্ট আছে এটো বহাই দিম a1 b2 minus a2 b1 এটো b2 হয় a1 b2 আকৌ লিখি দিছো a1 b2 minus a2 b1 এতিয়া মান বিলাক পাতি দিম বাকি নরমালি আমি কই থাকিম এতিয়া x by b1 আমি কিমান পাইছো -3 into c2 মান আমি কিমান পাইছো -11 minus b2 ৰ মান আমি কিমান পাইছো 4 c1 ৰ মান কিমান পাইছো -23 বহাই দিলো এতিয়া আমি ধ্ৰুবকৰ পাৰ্টটো বহাম কিমান আছে সোৱা a1 কিমান পাইছা 4 a1 4 b2 কিমান পাইছা b2 4 এই পাইছা minus a2 কিমান পাইছা 3 b1 কিমান পাইছা -3 এটো কমা হ'ব ইয়াত এতিয়া আমি পাম কমা y x ৰ পাৰ্ট বহাইছো y পাৰ্টটো বহাম এতিয়া চাবা y ৰ তলত আছে c1 আমাৰ কিমান আছে c1 চাবা -23 into a2 ৰ মান কিমান আছে 3 minus c2 ৰ মান আমি কিমান পাইছো -11 into a1 ৰ মান আমি কিমান পাইছো 4 equal the ধ্ৰুবক পাৰ্টটো বহাই দিম আমি ধ্ৰুবক পাৰ্টটো আমি ইফালে বহাইছো অলৰেডি a1 ৰ মান কিমান 4 b2 ৰ মান 4 minus 3 বহাই দিম a2 ৰ মান আৰু b1 ৰ মান -3 এতিয়া চাবা আমি পূৰণ কৰি দিম x by minus plus 3 11 গুণ 33 minus plus চাবা 4 3 গুণ 12 ৰ 2 হাতত কিমান থাকিল 1 4 গুণ 4 2 গুণ 8 আৰু 1 9 সোৱা আকৌ কৈ আছো minus plus 3 11 গুণ 33 minus plus 4 3 গুণ 12 ৰ 2 হাতত থাকিল কিমান 1 4 2 গুণ 8 হাতত 1 9 92 equal 1 by 4 গুণ 16 বহাইছো minus plus 3 3 গুণ 9 y by minus plus minus 3 3 গুণ 9 3 3 গুণ 9 3 3 গুণ 6 69 minus plus 4 11 গুণ 44 equal আমি কিমান পাইছো 1 by 16 plus 9 এতিয়া আমি ইফালে বহাই দিম মানবিলাক x by 3 আৰু 2 সবা 5 9 আৰু 3 কিমান হয় 12 1 2 5 equal 1 by সবা 16 আৰু 9 25 হয় 1 by 25 comma y by সবা 69 ৰ পৰা 24 গুছি গলে কিমান থাকে 25 থাকে তথাপি আমি কৰি চাও 9 ৰ পৰা 4 গলে কিমান থাকে 5 6 ৰ পৰা 4 গলে 2 6 ৰ পৰা 4 গলে 2 আৰু মাইনাস থকাটো ডাঙৰ হেকাৰণে মাইনাস হ'ব ইকুৱেল আমাৰ কিমান হ'ব 1 by 25 এটা আমি 1 by 25 এ ওলাইছো ইয়াত গতিকে সবাই এটা কানি কোনা পূৰণ কৰি দিম 25 into x আকৌ 25 in 125 into 1 125 এ হ'ব তাৰপিছত y পাৰ্টটো চোৱা 25 into y 25 y equal চাবা মাইনাস এ প্লাস এ মাইনাস 25 into 1 কিমান হ'ব 25 তে 25 পূৰণ হৈ আছে ইফালে গলে হৰণ 125 by 25 y equal -25 by 25 এটাকে x equal 25 125 ত আমি জানো 5 বাৰ যায় আৰু 25 25 ত কিবাৰ যায় এক বাৰ যায় -1 এতিয়া x ৰ মান পালো 5 y ৰ মান পালো -1 নিশ্চয় বুজি পাইছা আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি 3 নম্বৰ প্ৰশ্নটো চাবা আমি প্ৰথমে প্ৰতিস্থাপন পদ্ধতিত সলিউশন কৰিম প্ৰতিস্থাপন
প্ৰথম সমীকৰণটো হ'ল twice x plus 3y minus 11 equal 0 twice x চাবা 11 মাইনাছত আছে ইফালে আহিলে প্লাস প্লাস 3y ইফালে আহিলে মাইনাস 3y দুই পূৰণ হৈ আছে ইফালে গলে হৰণ সো দুই হৰণ কৰিছো ইকুৱেশন 1 আকৌ চাবা দ্বিতীয় সমীকৰণ আমি পাইছো 4x minus 3y plus 5 equal কিমান 0 এতিয়া আমি কি কৰিম x ৰ মান বহুৱাই দিম ইকুৱেশন 1 ত x ৰ মান আমি কিমান পাইছো সোৱা তাৰ আগতে সমীকৰণটো অলপ মুছি গৈছে লিখি দি আছো 4x minus 3y plus 5 equal 0 x ৰ মান সোৱা 11 minus 3y by 2 পাইছো এটো 3 হয় এটো 3y minus 3y plus 5 equal 0 কৰ পৰা পাইছো 1 ৰ পৰা এতিয়া সোৱা 2 4 কেইবাৰ 2 বাৰ 2 11 গুণ 22 2 3 গুণ 6y minus 3y plus 5 equal 0 এতিয়া তিনিটা y আৰু দুটা y এটা y হ'ব আমাৰ 9টা y মাইনাসত কাৰণ দুইটাই মাইনাসত আছে তাৰ পিছত চাবা 22 প্লাসত আৰু 5 প্লাসত আমাৰ কিমান হ'ব 27 equal 0 minus 9y 27 প্লাসত আছে ইফালে গলে মাইনাসত যে দুই ফালে মাইনাস আছে ক্যান্সেল যাব 9 পূৰণ হৈ আছে ইফালে গলে হৰণ আমি মাইনাসটো লিখা নাই এতিয়া দুই ফালে যেটো মাইনাস আছে প্লাস হৈ যাব অৰ্থাৎ মাইনাসেৰে পূৰণ কৰিলে দুই ফালে প্লাস হৈ যাব এতিয়া y equal চাবা 9 27 কেবাৰ 3 বাৰ y ৰ মান পালো কিমান 3 ইকুৱেশন 1 implies x equal চাবা কিমান আছে 11 minus 3y by কিমান 2 11 minus 3y y ৰ মান কিমান পাইছো 3 by 2 11 minus 3 3 গুণ 9 by 2 11 ৰ পৰা 9 গলে কি থাকে 4 9 গলে 4 না থাকে 2 থাকে 11 ৰ পৰা 9 গলে 2 থাকে তলত 2 এতিয়া 2 দিয়ত কেবাৰ একবাৰ এতিয়া আমি কি পালো x ৰ মান আমি কিমান পালো 1 y ৰ মান কিমান পালো 3 এতিয়া আমি এই অংকটো বৰ্গগুণন পদ্ধতিত কৰিম বৰ্গগুণন পদ্ধতিত সো বৰ্গগুণন পদ্ধতি কৰিম বৰ্গগুণত তোমালোকে নিশ্চয় জানা a1 b1 বিচাৰি ওলাব লাগিব a1 কিমান 2 b1 কিমান 3 c1 যেটো বাওফালে আছে -11 a2 কিমান 4 b2 কিমান -3 c2 কিমান 5 এতিয়া আমি যেতিয়া মানটো বহাম x বাই আমি কি কৰিম কেনেকৈ বহাম প্ৰথমে a1 b1 c1 a1 b1 c1 দুইবাৰ লিখিছো a2 b2 c2 a2 b2 c2 x ৰ যেতিয়া মান বহাম তেতিয়া আমি কি কৰিম a1 a2 নল আমি কি লম b1 b2 c2 লম b1 c2 b1 c2 minus b2 c1 কানি কোণা পূৰণ অৰ্থাৎ বৰ্জক পূৰণ তাৰ পিছত আমি কি কৰিম ইকুৱেল y ৰ পাৰ্ট লম y ৰ পাৰ্ট c1 a2 লম c1 a2 minus c2 a1 লম ইকুৱেল ধ্ৰুবক হিচাপে 1 লম a1 b2 লম minus a2 b1 লম এতিয়া সেকেন্ড পাৰ্ট আৰু লব নালাগে এটা আৰু এটা লম এতিয়া আমি সমাধান কেনেকৈ কৰিম x ৰ পাৰ্টৰ লগত b1 c2 minus b2 c1 equal 1 by a1 b2 minus a2 b1 y by c1 a2 minus c2 a1 equal 1 by a1 b2 minus a2 b1 এতিয়া মান বিলাক পাতিলা বহুৱাই দিম সোৱা x by b1 ৰ মান কিমান 3 c2 ৰ মান কিমান c2 ৰ মান 5 minus b2 ৰ মান কিমান -3 c1 ৰ মান কিমান c1 ৰ মান -11 equal 1 by চাবা 1 by এই পাৰ্টটো a1 b2 minus a2 b1 a1 ৰ মান চাবা a1 ৰ মান কিমান 2 into b2 ৰ মান হল -3 minus a2 ৰ মান কিমান 4
b1 ৰ মান কিমান b1 ৰ মান আমি কিমান পাইছো b1 ৰ মান 3 কমা y বাই চাবা c1 ৰ মান আমি কিমান পাইছো -11 ইনটু a2 ৰ মান আমি কিমান পাইছো 4 এটোৰ মান 4 মাইনাস c2 ৰ মান আমি কিমান পাইছো 5 ইনটু a1 ৰ মান আমি কিমান পাইছো 2 ইকুৱেল 1 বাই যেটো এটো মান আৰু এটো মান সেম তথবা আমি অলপ চাই দিম a1 ৰ মান কিমান 2 b2 ৰ মান আমি কিমান পাইছো -3 মাইনাস a2 ৰ মান আমি কিমান পাইছো 4 আৰু b1 ৰ মান কিমান পাইছো 3 4 into 3 minus 4 into 3 এতিয়া পূৰণ কৰি দিম সো x by 3 5 গুণ 15 মাইনাস এ প্লাস লগত মাইনাস এটা আছে 3 into 11 33 equal 1 by minus a plus a minus 3 2 গুণ 6 minus 4 2 গুণ 12 4 3 গুণ 12 4 3 গুণ 12 কমা y by সাবা minus a plus a minus 11 পূরণ 4 44 minus 5 2 গুণ 10 1 by minus a so minus a plus a minus 3 2 গুণ 6 minus 12 x by সাবা 33 পৰা 15 গুছি গলে 6 কিমান থাকে 3 পৰা 5 না যায় 13 পৰা 5 গলে কিমান থাকে 8 ইয়াতে থাকিল 2 2 পৰা 1 গলে 1 যেটো ডাঙৰ সংখ্যা মাইনাসত মাইনাস হবে ইকুয়াল 1 by -6 আৰু -12 কিমান হ'ব -18 কমা y by সাবা এতিয়া -44 আৰু -10 আমাৰ হ'ব -54 দুইটা যেটো মাইনাসত আছে একলগ কৰি দিছো ইকুয়াল 1 by -18 1 by -18 এতিয়া আমি কানি কোনা পূৰণ কৰি দিম -18 into x -18 x minus a plus a minus 18 into 1 18 y equals সাবা এটো মুছি গৈছে আকো লিখি দি আছো 1 by -18 1 by -18 1 by -18 সেম মানে এটো এতিয়া y সাবা y মানটো পাততে আমি আকো লিখিব লাগিব -18 into y -18 y equal -54 into y 154 -54 into 1 -54 এতিয়া সাবা দুই ফালে মাইনাস আছে গটিকে প্লাস হৈ যাব বা মাইনাস মাইনাস ক্যান্সেল 18 পূৰণ হৈ আছে ফালে গলে হৰণ 18 বাই 18 কমা y ইকুয়াল সাবা দুই ফালে মাইনাস আছে ক্যান্সেল বা প্লাস হৈ যাব 18 পূৰণ হৈ আছে ফালে গলে হৰণ তলত ওপৰত 54 তলত 18 এতিয়া সাবা x ইকুয়াল 18 18 একবাৰ y ইকুয়াল 18 54 কেবাৰ তিনিবাৰ 3 8 গুণ 24 ৰ 4 হাতত থাকিল 2 3 গুণ 3 আৰু 2 5 অৰ্থাৎ 18 54 তিনিবাৰ x ৰ মান পালো 1 y ৰ মান পালো 3 নিশ্চয় বুজি পাইছা আমি পৰৱৰ্তী প্ৰশ্নলৈ যাম 4 নম্বৰ প্ৰশ্নটো চাবা প্ৰথমে প্ৰতিস্থাপনত সলিউশন কৰিম প্ৰতিস্থাপন পদ্ধতি so 5x plus 7y equal 19 5x plus 7y আছে so 5x plus 7y equal 19 7y plus ত আছে ইফালে গলে minus of 19 minus 7y 5 পূৰণ হৈ আছে ইফালে গলে হৰণ x equal 19 minus 7y by 5 equation 1 আকো সবা কি পাইছো 3x plus 2y equal 7 3x x ৰ মান আমি কিমান বহাই দিম 19 minus 7y by 5 plus 2y equal 7 কৰপৰা পাইছো ইকুৱেশ্যন 1 ৰ পৰা এতিয়া সোৱা 3 তো 5 ত হৰণ না যায় আমি ওপৰতে পূৰণ কৰি দিম 3 সোৱা 3 গুণ 27 7 হাতত থাকিল 2 3 গুণ 3 আৰু 2 5 minus 3 7 গুণ 21y by 5 plus 2y equal 7 এতিয়া আমি লহাগু লব লাগিব 2y ৰ তলত একো নাই মানে 1 আছে 1 আৰু 5 ৰ লহাগু কিমান 5 5 5ত কেইবাৰ একবাৰ একৰ লগত 57 পূৰণ কৰিলে 57 minus 21 1 ৰ লগত পূৰণ কৰিলে 21y plus 1 5ত কেইবাৰ 5 বাৰ 5 2 গুণ 10 y equal 7 এতিয়া
57 চাবা 21 ঋণত আছে মাইনাসত আছে 10y প্লাসত আছে 21 ৰ পৰা 3 গুছি গলে 11 থাকে y ইকুৱেল চাবা 5 7 গুণ কিমান 35 এতিয়া 57 প্লাসত আছে 57 প্লাসত আছে হিফালে গলে মাইনাস 1 जो লিখিলো আকৌ মুছি গৈছে 5 7 গুণ 35 35 minus 57 minus 11 y equals চাবা 57 ডাঙৰ সংখ্যা 7 ৰ পৰা 5 গলে 2 57 ৰ পৰা মাইনাস কৰিম আমি 7 ৰ পৰা 5 গলে 2 5 ৰ পৰা 3 গলে কিমান থাকে 2 অৰ্থাৎ 57 ৰ পৰা 35 গুছি গলে 22 মাইনাসত কাৰণ 57 ডাঙৰ সংখ্যা মাইনাসত আছে এতিয়া দুই ফালে মাইনাস আছে মাইনাস মাইনাস প্লাস হৈ যাব নহলে আমাৰ কি হ'ব কেনসেল হৈ যাব 11 পূৰণ হৈ আছে ফালে গলে হৰণ 22/11 এতিয়া y ইকুৱেল চাবা এটাকে y ইকুৱেল 11 চাকু লিখি আছো দুই ফালে আছে দুই ফালে মাইনাস আছে গটিকে চাবা মাইনাস মাইনাস কেনসেল 11 পূৰণ হৈ আছে ফালে গলে হৰণ 22/11 এটাকে y ইকুৱেল 11 22 কেবাৰ 2 বাৰ ইকুৱেশ্যন 1 ইমপ্লাইজ y মান 2 পালো ইকুৱেশ্যন 1 ত চোৱা x ইকুৱেল আমাৰ কিমান আছে 19 minus 7y by আমি কিমান পালো 5 এতিয়া x ইকুৱেল চাবা 19 minus 7 into 2 y মান আমি পাইছো 2 divide by 5 19 7 দ্বিগুণ 14 by 5 19 পৰা 14 গলে কিমান থাকে 19 পৰা 14 গলে 5 তলটো 5 5 পাছত এক বাৰ x ৰ মান পালো 1 y ৰ মান পালো 2 এতিয়া আমি এই অংকটো বৰ্গগুণন পদ্ধতিত সমাধান কৰিম বৰ্গগুণন পদ্ধতি আমি ইয়াতে প্ৰথম a1 b1 উলাই লম a1 5 b1 7 c1 ইকুৱেলৰ হুফালে আছে প্লাস 19 বাওফালে আহিলে মাইনাস 19 a2 3 b2 2 c2 minus 7 এতিয়া চাবা আমি মান বহুৱাম x by তাৰ আগতে আমি এটা লিখি লম a1 b1 c1 এবাৰ লিখিলো আকৌ লিখিম a1 b1 c1 a2 b2 c2 a2 b2 c2 এতিয়া x ৰ মান যেতিয়া বহুৱাম x ৰ হৰখিনি পূৰণ নকৰো a1 a2 নকৰো b1 ৰ পৰা লম b1 পূৰণ c2 b2 c1 কৰিম b1 পূৰণ c2 minus b2 c1 equal y by আমি লিখিম c1 a2 minus c2 a1 c2 a1 c2 a1 তাৰপিছত এতিয়া আমি কৰিম ধ্ৰুৱক 1 by লিখিম a1 b2 minus a2 b1 a2 b1 এতিয়া আমি c1 c2 নালাগে পাতিবলৈ এতিয়া মান বিলাক বহাই দিম লগত x by b1 c2 minus b2 c1 equal 1 by বহাই দিম 1 by a1 b2 minus a2 b1 কমা y by পাৰ্টটো বহাম y by c1 a2 minus c2 a1 equal 1 by a1 b2 minus a2 b1 এতিয়া মান বিলাক বহাই দিম so x by b1 ৰ মান কিমান আছে 7 c2 ৰ মান কিমান -7 minus b2 ৰ মান আমি কিমান পাইছো b2 ৰ মান 2 c1 ৰ মান কিমান -19 equal 1 by a1 ৰ মান আমি কিমান পাইছো 5 b2 ৰ মান আমি কিমান পাইছো 2 minus a2 ৰ মান আমি কিমান পাইছো 3 a2 ৰ মান 3 পাইছো আমি তাৰ পিছত b1 ৰ মান আমি কিমান পাইছো 7 কমা y পাইছো c1 ৰ মান আমি কিমান পাইছো -19 into a2 ৰ মান আমি কিমান পাইছো 3 minus c2 ৰ মান কিমান পাইছো -7 into a1 ৰ মান কিমান পাইছো আমি 5 equal 1 by a1 আমি কিমান পাইছো 5 এটো মান আৰু এটো মান সেম তথাপি আমি চাই দিম a1 ৰ মান কিমান 5 পাইছো into b2 ৰ মান আমি কিমান পাইছো 2 minus a2 ৰ মান কিমান
এটোৰ মান 3 b1 ৰ মান কিমান 7 এতিয়া চোৱা পূৰণ কৰি x বাই চাবা মাইনাস এ প্লাস এ মাইনাস 7 7 গুণ 49 মাইনাস এ প্লাস 2 9 গুণ 18 8 হাতত থাকিল 1 2 গুণ 2 আৰু 1 3 38 ইকুয়াল 1 বাই চাবা 5 2 গুণ 10 5 2 গুণ 10 3 7 গুণ 21 কমা মাইনাস তো থাকিলে y মাইনাস প্লাস মাইনাস 3 9 গুণ 27 হাতত থাকিল 2 3 1 গুণ 3 আৰু 2 5 57 ইকুয়াল সো ইকুয়াল নহব তলত আৰু হ'ব মাইনাস মাইনাসে প্লাস 7 5 গুণ 35 বাই এটো 35 হয় বাই 1 বাই এটা আমি পালুৱে 10 minus 21 10 minus 21 এতিয়া আমি ইফালে কৰিম সো 38 ৰ পৰা 49 যদি গুছি যায় 49 ডাঙৰ সংখ্যা 9 ৰ পৰা 8 গলে 1 গুছি গলে সো 1 থাকিব 9 ৰ পৰা 8 গুছি গলে 1 থাকিব 4 ৰ পৰা 3 গুছি গলে এটো 1 হয় 1 থাকিব মাইনাস তো লগত আছে -1 1 সো আকৌ 8 ৰ পৰা 9 গুছি গলে 1 থাকে 4 পৰা 3 গুছি গলে অৰ্থাৎ 9 ৰ পৰা 8 গুছি গলে 1 থাকে 4 পৰা 3 গুছি গলে 1 থাকে 49 মাইনাসত আছে ডাঙৰ সংখ্যা -11 সো ইকুয়াল 1 বাই 21 মাইনাসত আছে ইয়াৰ পৰা যদি 10 গুছি যায় -11 কমা y বাই চাবা 35 প্লাসত আছে 57 মাইনাসত আছে 7 ৰ পৰা 5 গলে কিমান থাকিব 2 আৰু 5 ৰ পৰা 3 গলে কিমান থাকিব 2 লগত আছে মাইনাস যেটো ডাঙৰ সংখ্যাটো মাইনাসত আছিল ইকুয়াল -11 আমি পালুৱে 1 বাই -11 সো 10 ৰ পৰা 21 গুছি গলে -11 এতিয়া কানিকোনা পূৰণ কৰি দিম -11 * 1 -11x minus plus minus 11 into 1 11 y equal so minus plus minus 11 y minus plus minus 22 এটা দুই ফালে মাইনাস আছে ক্যান্সেল x equal 11 পূরণ হৈ আছে ফালে আহিলে হৰণ 11 by 11 y equal দুই ফালে মাইনাস আছে ক্যান্সেল 22 by 11 এতিয়া x equal 11 11 কেবাৰ একবাৰ y equal 11 22 কেবাৰ 2 বাৰ এটিকে আমি x equal 1 পালো y equal কিমান পালো 2 নিচে বুজি পাইছা ভিডিওটো এখিনি আছিল ভিডিওটো ভাল লাগিলে লাইক কৰিবা শেয়াৰ কৰিবা পৰৱৰ্তী ভিডিও লিংক ডেসক্ৰিপচনত দি দিম তোমালোকে চাই লবা